নমস্কাৰ সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভকামনা জনাই আৰম্ভ কৰিছো চিটি 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। এতিয়া বিতং খবৰ আৰম্ভ হ'ল আৰু এটা নতুন বছৰ। বিশ্বৰ দেশে দেশে আদৰণি জনোৱা হ'ল ইংৰাজী নৱবৰ্ষক। চাহ পোহৰৰ খেলাত ভিন্ন ৰঙী হৈ পৰিল আকাশ। নতুন বছৰক আদৰণি। বিশ্বৰ ভিন্ন প্ৰান্তত আদৰা হ'ল নতুন বছৰটো। বিশ্বজুৰি আনন্দ উল্লাস। নিশা 12 বজাৰ লগে লগেই আতচবাজি, বৈদ্যুতিক চাহ পোহৰৰ খেলা। বিশ্বৰ ভিন্ন প্ৰান্তত একেই নতুন বছৰক আদৰাৰ উৎসাহ। আনকি যুদ্ধ বিধ্বস্ত ইউক্ৰেইনতো সাধাৰণ নাগৰিকে উৎসাহেৰে আদৰিলে নতুন বছৰটো। কিন্তু সকলোৱে একে সময়তে নতুন বছৰটো আদৰিলেনে? নিশা 12 বজাৰ লগে লগে নতুন বছৰ সোমাইছিল যদিও সেয়া ভিন ভিন দেশৰ বাবে আছিল ভিন ভিন। ভাৰতত 31 ডিচেম্বৰৰ বিয়লি 3:30 বাজোতেই সবাতোকৈ পূবৰ দেশ অচেনিয়াত নিশা 12 বাজিল। উদযাপিত হ'ল নৱবৰ্ষৰ আনন্দ। প্ৰায় সমান্তৰালকৈ নতুন বছৰ আদৰিলে টংগা, কিৰিবাটি এণ্ড চামোৱা আৰু সৰু সৰু প্ৰশান্ত মহাসাগৰীয় দ্বীপৰাষ্ট্ৰসমূহে। ভাৰততকৈ 7.5 ঘণ্টা পূৰ্বেই নৱবৰ্ষ আদৰিছিল বহু পূবত থকা নিউজিলেণ্ডে। আৰু এই হিচাপত সবাতোকৈ অন্তত নৱবৰ্ষ আদৰিলে আটাইতকৈ পশ্চিমত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ জনবসতিহীন বেকাৰ দ্বীপপুঞ্জ আৰু হলেণ্ডত। আমেৰিকাৰ এই অঞ্চলত নিশা 12 বাজে মানে ভাৰতত তেতিয়া 1 জানুৱাৰীৰ পুৱা 5:30 বাজিছিল। আৰু ইয়াৰ মাজতে সমগ্ৰ বিশ্বই আদৰিলে নৱবৰ্ষটিক। এয়া টাইৱানৰ ৰাজধানী টাইপেৰ দৃশ্য। নতুন বছৰৰ কাউণ্টডাউন। এইবাৰ চাওক অষ্ট্ৰেলিয়াৰ ৰাজধানী ছিডনীৰ সমুজ্জ্বল আলোকসজ্জাৰ চমক। উত্তৰ কোৰিয়াৰ কথা সুকীয়া। সকলোতে শৃংখলাবদ্ধতা বাধ্যতামূলক। আৰু শৃংখলাবদ্ধতাৰ মাজেৰেই উত্তৰ কোৰিয়াবাসীয়ে আদৰিলে নতুন বৰ্ষ। পিয়ংগঙত পুষ্পাঞ্জলি জনালে উত্তৰ কোৰিয়াৰ ৰাষ্ট্ৰপতি কিম জং উনৰ পিতৃপুৰুষক। পেৰিছৰ কথাই সুকীয়া। ফ্ৰান্সৰ ৰাজধানী চহৰখনত নিশা দেখা গ'ল লোকাৰণ্য। নৱবৰ্ষ আদৰাৰ উৎসাহ। বেংককৰ নিশা নতুন বছৰ আদৰাৰ প্ৰাক্ষণত যেন হৈ পৰিল মায়াময়। এয়া জেৰুজালেমৰ নৱবৰ্ষ আদৰাৰ দৃশ্য। এয়া ডুবাইৰ বুৰ্জ খলিফাৰ চমকৰ প্ৰতি সকলোৰে আকৰ্ষণ। লণ্ডন বৰ্ণাঢ্য আলোকসজ্জা। আৰু এয়া নিউয়ৰ্কৰ বিখ্যাত টাইমছ স্কুৱেৰৰ দৃশ্য। ৰিঅ' ডি জেনেৰিঅ'বাসীয়ে মাজনিশা সমুদ্ৰ তীৰত আদৰণি জনালে নৱবৰ্ষ। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চনৰ আৰম্ভণিৰ দিনটোত বিগত বছৰত নিজ চৰকাৰৰ সফলতা সন্দৰ্ভত বিশিষ্ট সাংবাদিকসকলৰ সৈতে দীঘলীয়াকৈ বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বহুকেইজন সাংবাদিকৰ প্ৰশ্নৰ উত্তৰো দিয়ে মুখ্যমন্ত্ৰীয়ে। নতুন দিনৰ আলাপ। বছৰৰ এয়া কইনাধৰা। চৰকাৰী অতিথিশালাত নতুন বছৰৰ পহিলা দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আমন্ত্ৰণ ক্ৰমে আজি উপস্থিত হ'ল ৰাজ্যৰ বিশিষ্ট সাংবাদিকসকল। বছৰৰ আৰম্ভণিৰ দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিলে বিশিষ্ট সাংবাদিকসকলৰ সৈতে নতুন দিনৰ আলাপ। শুভেচ্ছা যাচিলে নতুন বছৰৰ। বছৰৰ প্ৰথম দিনটোত বাৰ্তালাপ অনুষ্ঠানত আমাৰ মাজত উপস্থিত থকা আমাৰ অসমৰ প্ৰবুদ্ধ নাগৰিকসকল, অসমৰ বিভিন্ন বাতৰি কাকতৰ পৰা অহা সম্পাদকসকল, সংবাদ মাধ্যমৰ সাংবাদিকসকল, মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকল, চৰকাৰী বিষয়াসকল, কেমেৰামেনসকল, ফটোগ্ৰাফাৰসকল, মই সমূহ অসমবাসী ৰাইজক আৰু আপোনালোক আটাইকে নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ।
মুখ্যমন্ত্ৰীয়ে দিলে বিগত বছৰৰ চৰকাৰৰ খতিয়ান। প্ৰবেবলি 20-25 ইয়াৰ্ছৰ পিছত 2022 বৰ্ষটো এনেকুৱা এটা বছৰ যি বছৰটোত কাজিৰঙাত গড়ৰ চিকাৰ মানসতে হওক, ওৰাঙতে হওক, পবিতৰাতে হওক ক'তো এটাও হোৱা নাছিলে। যোৱা বছৰৰ পৰা আমাৰ চৰকাৰে এটা বিশেষ ড্ৰাইভ দি আছিলে যে 31 আৰু 1 জানুৱাৰী দিনটোত মানুহৰ ঘৰত যাতে কান্দোনৰ ৰোল নুঠে, মটৰ এক্সিডেণ্ট, ৰোড এক্সিডেণ্ট যাতে আমি কমাব পাৰোঁ। আৰু আজি ৰাতিপুৱালৈকে মই পোৱা খবৰ মতে এই ডেট এই বছৰ 5টালৈকে হ্ৰাস হৈছে। যোৱাকালি দুৰ্ভাগ্যজনকভাৱে কাছাৰত 3জন, গোলাঘাটত 1জন, তিনিচুকীয়াত 1জন আৰু ধেমাজিত 1জন লোকৰ মৃত্যু ঘটে। যোৱা বছৰটোত আমি কেবিনেট মিটিং 72খন আমি কৰিবলৈ সক্ষম হৈছিলোঁ, 72। আৰু এই কেবিনেট বৈঠকসমূহত আমি 966টা সিদ্ধান্ত লৈছিলোঁ। আৰু এই 966 কেবিনেট ডিচিশ্যনৰ 86.03% has been implemented. এনেদৰে দীঘলীয়াকৈ কৈ গ'ল চৰকাৰৰ সফলতাৰ কথা। সাংবাদিকেও কৰিলে প্ৰশ্ন। ধৰ্ম আৰু ভাষাৰ নামত যাতে বিচ্ছিন্নতাবাদী আন্দোলন চলিব নোৱাৰে তাৰ কাৰণে আইন কৰিব লাগে। আৰু মুখ্যমন্ত্ৰীক মই কৈছোঁ যে আপোনাৰ যাত্ৰাপথ সৌভাগ্যৰ গোলাপ ফুল আৰু জনপ্ৰিয়তাৰ পদুম ফুলৰ সৌগন্ধৰে একেবাৰে মধুময় হৈ পৰক, তাৰ প্ৰাৰ্থনা। ধন্যবাদ। 2 ঘণ্টাতকৈ বেছি সময় নতুন বছৰৰ পহিলা দিনত এনেদৰে বিশিষ্ট সাংবাদিকসকলৰ সৈতে কথা পাতি নতুন বছৰৰ নতুন সংকল্পৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে। কেমেৰাত সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আনফালে আলফা স্বাধীনক আলোচনাৰ মেজলৈ অনাৰ দায়িত্ব ৰাইজলৈ ঠেলিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নৱবৰ্ষৰ প্ৰথম দিনটোত সাংবাদিকসকলৰ সৈতে মত বিনিময় কৰি এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পতা বা তেওঁৰ লগত চেনেল অফ কমিউনিকেশ্যনটো অপেন ৰখাটো সমস্যা নহয়। টাইম টু টাইম আমি যেতিয়াই বিচাৰোঁ কথা পাতিব লাগে আমি কথা পাতিব পাৰোঁ। এনেকুৱা নহয় যে তেওঁক আমি কথা পাতিব নোৱাৰোঁ, তেওঁ বহুত দূৰত আছে বা তেওঁ ইনকমিউনিকেডো, সেনেকুৱা নহয়। যে আজি যদি মই ভাবোঁ যে অহাকালি ৰাতিপুৱা তেখেতৰ লগত কথা পাতিম, মই কথা পাতিব পাৰোঁ। সেই চেনেলটো চৰকাৰ আৰু আলফাৰ মাজত আছে। আৰু কৰবাত তাৰ পজিটিভ ইম্পেক্টটো আছে। কাৰণ আজি 2 বছৰটো অসমত আইন শৃংখলাজনিত পৰিৱেশটো বহুত বেছি ক্ৰিয়েট হোৱা নাই। মোৰ অৰ লেছ ষ্টেট ইজ আণ্ডাৰ কণ্ট্ৰল, যে কোনো ফালৰ পৰা আমি বহুত ডাঙৰ একো এটা ডিটৰিয়েশ্যন দেখা নাই। কিন্তু স্পৰেডিক ঘটনা ঘটি আছে। যেতিয়াই আলফাৰ কেডাৰ অসমত সোমাই ডেফিনেটলি পুলিচে এৰেষ্ট কৰিব খোজে আৰু তেওঁলোকৰ লগতো কনফ্ৰণ্টেশ্যন ক'বাত হয়। চ' এই প্ৰচেছটো চাইমালটেনিয়াছলি চলি আছে। সমস্যাটো এইটোৱে যে পৰেশ বৰুৱা ডাঙৰীয়াই স্বাধীনতাৰ বাদে আন কথা তেওঁ পাতিব নোখোজে আৰু আমি স্বাধীনতা পাতিব নোৱাৰোঁ। কাৰণ মইতো শপতেই লৈছোঁ যে আই উইল প্ৰটেক্ট ইণ্টিগ্ৰিটি অফ ইণ্ডিয়া, আই উইল প্ৰটেক্ট ছুভেৰেনিটি অফ ইণ্ডিয়া। তেওঁ শপত লৈছে যে মই স্বাধীনতাক বাদ দিয়া আন একো নাপাতো। সেইকাৰণে সৌহাৰ্দ্য হ'ব পাৰে, আলাপ আলোচনাৰ দুৱাৰো খোলা থাকে, কিন্তু সমাধান কৰাৰ বাবে কোনোবা এটা পক্ষ পিছুৱাই আহিব লাগিব। এতিয়া আমিতো পিছুৱাই আহিব নোৱাৰোঁ, কাৰণ পিছুৱাই অহাৰ দিনাখনেই মোৰ ওথটোৱে ভাঙি গ'ল। আই কেনট ৰিমেইন এজ এ CM। আৰু তেওঁ কয় যে মইতো নোৱাৰোঁ, 10,000 ল'ৰা মোৰ কাৰণে মৰি গ'ল, মই এতিয়া কেনেকৈ এইটোত কনচিলেশ্যন কৰিম। কথা পতা যায়। তেওঁ কয় যে মই কি কৰিম, ইমান মানুহ মোৰ কাৰণে মৰি গ'ল, আজি এই বয়সত মই এতিয়া কেনেকৈ ইয়াৰ পৰা আঁতৰি আহিব পাৰিম। ময়ো কওঁ যে মইতো শপতেই লৈছোঁ ভাৰতৰ সাৰ্বভৌমত্ব অক্ষুণ্ণ ৰাখিম, গতিকে সেইটো লৈ মই কেনেকৈ কথা পাতিম। গতিকে দিছ টু আৰ ইৰিকনচিলিয়েবল ডিফাৰেঞ্চ। এইটো এটা মীমাংসা নোহোৱা এটা বিষয়। এতিয়া ইয়াত ডিপেণ্ড কৰিব যে অসমৰ জনসাধাৰণৰ মৰেল প্ৰেছাৰ, যে আমাক স্বাধীনতা নালাগে। সেই ধৰণৰ যদি পৰেশ বৰুৱা ডাঙৰীয়া কোনোবা এটা বিশ্বাস দিব পাৰে,
যে স্বাধীনতাৰ দাবীটো আপুনি এৰিলেও অসমৰ মানুহে আপোনাক বিশ্বাসঘাতক বুলি নকয়, কাৰণ আমি নিজেই নিবিচাৰো স্বাধীনতা। ডেফিনেটলি তেওঁৰ মাইণ্ডটোত পৰিৱৰ্তন হ'ব পাৰে, কাৰণ তেওঁ য'ত আছে তাৰ পৰা সদায় তেওঁ তেনেকেই ভাবে যে মই যদি ইণ্ডিপেণ্ডেন্স ডিমাণ্ডটো এৰি দিওঁ, হিষ্ট্ৰী উইল কনচিডাৰ মি এজ এ বিট্ৰেয়াৰ। গতিকে তেওঁ ওলাব নোৱাৰে, আৰু মইতো কৰিবই নোৱাৰো। আই কেনট কম্প্ৰমাইজ ছুভেৰেনিটি, কাৰণ মই যদি ছুভেৰেনিটিৰ ওপৰত কথা বাৰ্তা কৰো, সেইটোতো মোৰ চিটখনেই নাই যে ইউ আৰ ন' লংগাৰ CM বিকজ ইউ হেভ ব্ৰকেন দ্য oath of the oath you have taken during the entering of your office. সেইকাৰণে এই কথাটো হ'ল দিছ ইজ এ ইৰেকনচিলেবল ডিচিশ্যন, ডিফাৰেঞ্চেছ। ইয়াত অসমৰ মানুহে এটা তেওঁলোকৰ নৈতিক প্ৰভাৱৰ জৰিয়তে অসমৰ সকলো বুদ্ধিজীৱীয়ে যদি এটা আবেদন কৰে যে আপুনি স্বাধীনতাটো এৰি দিয়ক, আমি দিলেও আমাক নালাগে। সকলো ছাত্ৰ সংগঠনে যদি মিটিং কৰি কয় যে এইটো বস্তু আমাক নালাগে, আপুনি তাতকৈ বেলেগ এটা আলোচনা কৰক। এইটো ক্ষেত্ৰত মই ভাবো যে মানুহৰ এটা বহুত ডাঙৰ ভূমিকা আছে, ৰাইজৰ এটা বহুত ডাঙৰ ভূমিকা আছে। বাট হেভিং ছেইড ডেট, আমাৰ প্ৰচেষ্টাৰ কোনো অন্ত নাই, ৰাস্তা বন্ধ হোৱা নাই। সদায় মিডিয়াত এইকাৰণে কৈ থকা নাযায় যে কাৰণ মিডিয়াৰ হেডলাইনবিলাকে কেতিয়াবা আমাক অসুবিধা কৰে, কিন্তু দুৱাৰ খোলা আছে, মনৰ কোনো অসুবিধা নাই। তেওঁ অসমৰ হয়তো ভাল বিচাৰিব, ময়ো অসমৰ ভাল বিচাৰিম, কোনো ক'তো অসুবিধা নাই। তেওঁ হয়তো নিৰীহ মানুহৰ ব্লাড ছেড নিবিচাৰে, ময়ো নিৰীহ মানুহৰ ব্লাড ছেড নিবিচাৰো। চ' দেয়াৰ আৰ পইণ্ট অফ ডিফাৰেঞ্চ অলছো, পইণ্ট অফ এগ্ৰিমেণ্ট অলছো। এনেকে গৈ থাকো আগুৱাই, কিবা এটা হ'বগৈ কেতিয়াবা। উই শুড ৰিমেইন হোপফুল। আনফালে সমষ্টি পুনৰ নিৰ্ধাৰণে আমাৰ জাতিটোক সুৰক্ষা দিব। নৱবৰ্ষৰ প্ৰথম দিনটোত এই মন্তব্য মুখ্যমন্ত্ৰীৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত অসম বিধানসভাত জনগাঁথনি সলনিৰ পৰা ৰক্ষা পাব। NRCৰ লগত অসম চুক্তিটো সফল হ'ব নোৱাৰিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। যি আছে সেইটোৱে আছে, তাক আমি চেঞ্জ কৰিব নোৱাৰো। গতিকে ডিলিমিটেশ্যন, সমষ্টিৰ পুনৰ নিৰ্ধাৰণে সামগ্ৰিক অসমৰ প্ৰতিচ্ছবিটোকে প্ৰতিফলিত কৰিব। আজি ধুবুৰী জিলা, আমি গৈ পেলাই তাতে ধুবুৰী জিলাৰ যিমান সমষ্টি হ'ব, সেই সমষ্টিত যি বাংলাভাষী মুছলমান বুলি কওঁ, তেওঁলোক থাকিবই। আমিতো চেঞ্জ কৰিব নোৱাৰো। ডেট ইজ আ ৰিয়েলিটি অফ লাইফ। আজি যদি আমি কৰিমগঞ্জ, হাইলাকান্দি, বৰাক ভেলীত যাওঁ, পপুলেশ্যন ইজ 50-50, গতিকে সমষ্টিও 50-50 হ'ব। কিন্তু সেইকাৰণেতো মই এইটো সুবৰ্ণ সুযোগ বুলি নকওঁ। অসমে এটলিষ্ট নিজক যদি প্ৰটেক্ট কৰিব পাৰে, কাৰণ ডিলিমিটেশ্যনটো হ'বই লাগিব, ইট ইজ এ কনষ্টিটিউচনেল মেণ্ডেট। গতিকে অসমে এটলিষ্ট নিজক প্ৰটেক্ট কৰিব পাৰিলেও বহুত কাম হ'ব। সেইকাৰণে আজিৰ বিধানসভাৰ চৰিত্ৰটো যদি আমি মেইনটেইন ৰাখিব পাৰোঁ, ইট উইল বি এ বিগ থিংছ। কিন্তু মই ভাবোঁ যে আফটাৰ ডিলিমিটেশ্যন আমাৰ এই চৰিত্ৰটো মেইনটেইন ৰাখিবৰ কাৰণেও আমি সকলোৱে উমৈহতীয়াভাৱে কাম কৰিব লাগিব, ৰাস্তাত নহয়, ইন দ্য ড্ৰয়িং ৰুম এণ্ড ইন দ্য কম্পিউটাৰ ৰুম। নিৰ্মাণৰত অৱস্থাতেই আশাৰ বতৰা। প্ৰত্যাশিত যোৰহাট মাজুলী সংযোগী দলঙে প্ৰাপ্তিৰ হাঁহি বিৰিঙাইছে বহু নিবনুৱা যুৱক যুৱতীৰ মুখত। কিন্তু কেনেকৈ? যোৰহাট মাজুলী সংযোগী সপোনৰ সেতু, গঢ়ি উঠিছে নদী পৰ্যটন, কৃষি বিপ্লৱ। আশাৰ হাঁহি বিৰিঙাইছে যুৱক যুৱতীৰ মুখত। নিৰ্মীয়মান যোৰহাট মাজুলী সংযোগী দলঙৰ সমীপত এতিয়া গঢ়ি উঠিছে কৃষি বিপ্লৱ, নদী পৰ্যটন। যোৰহাটৰ ঐতিহাসিক হাতীশালৰ নৈপৰীয়া এলেকাত শিক্ষিত যুৱক যুৱতীয়ে গঢ়ি তোলা পৰ্যটনস্থলীলৈ ইতিমধ্যেই আগমন ঘটিছে ভিন্নজনৰ। দলংখন চোৱাৰ হেঁপাহ আৰু দৈনন্দিন ব্যস্ততাৰ পৰা আঁতৰি আহি বহুজনে নৈসৰ্গিক পৰিৱেশ তথা নৈপৰীয়া সভ্যতাৰ মাজত নিজকে বিলীন কৰিছে। সপোনৰ দলং, যোৰহাট মাজুলী দলঙৰ যিবিলাক আশে পাশে মানে মাটি আছিলে, এইবিলাক হাজাৰ হাজাৰ বছৰ মানে কি একো কামত নাই। এইটোৰ কাৰণে চন পৰি আছিলে।
সেইকাৰণে নিবনুৱা যুৱতীসকলে আমি মানে কিবা এটা মানে হেৰিৰ কাৰণে ইয়াত প্ৰচেষ্টা হাতত লৈছো। দলংখনে আমাৰ জীৱিকাৰ পথ দেখাইছে। কেৱল যোৰহাট দিশেই নহয়, সত্ৰনগৰী মাজুলীতো সপোনৰ দলংখনে সিঁচি দিছে আশাৰ বতৰা। দলংখনৰ গইনালৈ মাজুলীৰ গ্ৰাম্য অৰ্থনীতি সবলীকৰণৰ সপোন দেখিছে বহু যুৱক যুৱতীয়ে। মাজুলীৰ দক্ষিণ পাৰে মাজুলী যোৰহাট সংযোগী দলঙৰ সমান্তৰালকৈ মাজুলীৰ উত্তৰ পাৰে উত্তৰ লখিমপুৰ সংযোগী চেলেক ধূনাগুৰি দলঙৰ কাম পূৰ্ণগতিত আগবাঢ়িছে। আৰু এই দুইখন দলঙে মাজুলীৰ যাতায়াত আৰু যোগাযোগ ব্যৱস্থাক এক অনন্য মাত্ৰা প্ৰদান কৰাৰ উপৰিও মাজুলীৰ স্বাস্থ্য, শিক্ষা, বাণিজ্য, পৰ্যটন বিভিন্ন ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব। প্ৰকৃতিয়ে সজাই থোৱা হাতীশাল ইকো পাৰ্ক, বালিমাহী চাপৰি, জাজিমুখ ভেলী অথবা ৰণথলীত এতিয়া কেৱল মাথো ৰঙৰ বতৰা। যোৰহাট মাজুলীৰ সপোনৰ দলংখনে যোৰহাটৰ নৈপৰীয়া এলেকালৈ কঢ়িয়াইছে প্ৰচুৰ সম্ভাৱনা। দলংখনক গইনালৈ দলং নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগেই গঢ় লৈ উঠিছে নদী পৰ্যটন, কৃষি পৰ্যটন। টিয়কৰ পৰা দিগন্ত হাজৰিকা আৰু মাজুলীৰ পৰা ভাস্কৰ জ্যোতি কটকীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। চিটি 18ত আৰু বহু খবৰ আছে, জনাই থাকিম বাণিজ্যিক বিৰতিৰ পাছত। সাধাৰণ ষ্টীল এনেকৈ পৰে, মাইথন ষ্টীল এনেকৈ পৰে, ধমকৈ। আপুনি চাই আছে চিটি 18। বিগত বছৰটোত ৰাজ্যৰ অৰ্থনীতি সুস্থিৰ বুলি দাবী নৱবৰ্ষৰ প্ৰথম দিনাই দাবী কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কইনাধৰাত অনুষ্ঠিত সাংবাদিকৰে মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰীজনে কয় যে 2022ত ৰাজ্যৰ GDP আছিল 12.66%। তেলৰ ৰয়েলটি হিচাপে ৰাজ্য চৰকাৰে লাভ কৰিলে 1500 কোটি টকা। চৰকাৰখনে দৰমহাৰ ব্যয় নিজেই কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে কেন্দ্ৰৰ পৰা দৰমহাৰ বাবদ 2500 কোটি টকা লাভ কৰে যদিও এতিয়া বছৰৰ দৰমহা ৰাজ্য চৰকাৰে বহন কৰিব পৰা হৈছে। কেন্দ্ৰৰ ওচৰত নিৰ্ভৰশীল হ'বলগীয়া হোৱা নাই বুলিও উল্লেখ কৰি কয় যে বিগত বছৰটোত অসম বন্ধ আৰু আন্দোলন নোহোৱাৰ ফলত উন্নতি সম্ভৱ হৈছে। বিগত বছৰত জিলাই জিলাই অনুষ্ঠিত হয় 72খন কেবিনেট। এই কেবিনেটত লোৱা 966টা সিদ্ধান্ত কাৰ্যকৰী হৈছে 86%। 189খন মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বিভাগীয় পৰ্যালোচনা বৈঠকত লোৱা হৈছিল 2772টা সিদ্ধান্ত। After 75 years, first time we have achieved that landmark. যে আমাক দৰমহা দিবৰ কাৰণে মাহত লাগে 2500 টকা, কোটি টকা, 2500 crores. These 2500 crore we get internally. Oil royalty, transport service, GST, excise, এই গোটেইখিনি দি আমাক 2500 কোটি টকা দিয়ে। পেনশনৰ কাৰণে আমি ভাৰত চৰকাৰৰ টেক্স ডিভলিউশ্যনৰ ওপৰত নিৰ্ভৰশীল, বাট ফৰ চেলাৰী উই আৰ ন' লংগাৰ এ ডিপেণ্ডেন্ট ষ্টেট। আৰু আজিৰ পৰা মই যেতিয়া বিত্তমন্ত্ৰী আছিলোঁ 4-5 বছৰ আগৰ কথা, that point of time আমি 5 মাহৰ দৰমহা দিব পাৰিছিলোঁ। এতিয়া আমি লগভগ 12 মাহ, 11, 11.5 ক'বাত হ'ব পাৰে, মই ডেচিমেল পইণ্টত কোৱা নাই। চ' আত্মনিৰ্ভৰশীল অসম। এতিয়া দিল্লীৰ পৰা আমি যিখিনি টকা পাওঁ, পেঞ্চন 900 কোটি টকা দিয়াৰ পিছত বাকী 1200-1400 কোটি টকা প্ৰতি মাহত আমি ষ্ট্ৰেইট ৱে ডেভেলপমেণ্টত দিব পাৰোঁ। চ' দিছ ইজ অলছো আনাডাৰ এচিভমেণ্ট আমি যিটো যোৱা বছৰত আমি ল'ব পাৰিলোঁ। যোৱা বছৰটোত আমাৰ 2022ৰ তুলনাত 23ত এতিয়ালৈকে অসমত টেক্স কালেকশ্যন 26% ইয়াৰ অন ইয়াৰ আমাৰ ওপৰত আছোঁ আমি।
symbolizing the vibrancy of Assam economy. অসম বন্ধ বন্ধ হ'ল, বন্ধ নোহোৱা হ'ল, পিকেটিং নোহোৱা হ'ল, আন্দোলন নোহোৱা হ'ল, আজি জনসাধাৰণে তাৰ সুবিধা পাইছে। মহানগৰীত আৰম্ভ হ'ল গেছ চালিত বাছ সেৱা। নৱবৰ্ষৰ পহিলা দিনটোত আৰম্ভ হ'ল 100খন গেছ চালিত বাছৰ সেৱা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভণি কৰে এই বাছ সেৱাৰ। ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে ৰাজ্যবাসীলৈ উপহাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ। দেওবাৰৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিল 100খন গেছ চালিত বাছ। এই বাছ সেৱাৰ লগতে ISBTত মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে CNG ষ্টেচন। স্মাৰ্ট চিটি আঁচনিৰ আধাৰত এই বছৰৰ ভিতৰত 200খন ইলেক্ট্ৰনিক বাছ আনিব ৰাজ্য চৰকাৰে। লগতে গুৱাহাটীৰ ভিতৰত আৰু জাগিৰোড মৰিগাঁওলৈ চলাচল কৰা বাছসমূহ CNG কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। আমি ASTCৰ লগত স্মাৰ্ট চিটি লিমিটেডে কথা পাতিছিলোঁ যে আমি আপোনালোকক 100খন CNG বাছ দিম সম্পূৰ্ণ বিনামূলীয়াকৈ, আৰু আমি আপোনালোকক 200খন ইলেক্ট্ৰিকেল বাছ দিম সম্পূৰ্ণ বিনামূলীয়াকৈ। This will be the contribution of Guwahati Smart City Limited to Assam State Transport Corporation. ইফালে নৱবৰ্ষৰ প্ৰথমটো দিনতে মৃতপ্ৰায় অসম ৰাজ্যিক পৰিবহণ নিগমক লাভজনক বিভাগলৈ ৰূপান্তৰিত কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। লগতে ব্লু হিল আদিৰ দৰে বাছ কোম্পানীৰ আদৰ্শলৈ ভালদৰেই কাম কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। অত্যন্ত কঠোৰভাৱে অসম ৰাজ্যিক পৰিবহণ নিগমক এটা লাভজনক প্ৰতিষ্ঠানলৈ এই বছৰটোত ৰূপান্তৰ কৰাৰ বাবে মই মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, আদিল খান ডাঙৰীয়া আৰু আমাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ASTCৰ বিষয়াসকলক, কৰ্মচাৰীসকলক মই আহ্বান জনাম। নতুন এই বাহনসমূহত GPS CCTV থকাৰ লগতে বাছৰ গতিবিধি নিৰীক্ষণৰ বাবে থাকিব এটা বিশেষ এপ। হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সাৰ মুছলপুৰত নিশাৰ ভাগত সংঘটিত হ'ল এক চাঞ্চল্যকৰ হত্যাকাণ্ড। নিজৰ পত্নীয়ে হাতুৰিৰে কোবাই হত্যা কৰে এজনক। নিহত লোকজনৰ নাম হৃদয় বৈশ্য। হত্যাকাৰী পত্নী কৰবী বৈশ্য সম্প্ৰতি মুছলপুৰ আৰক্ষীৰ জিম্মাত। জানিব পৰা মতে মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গহনাৰ ব্যৱসায়ী হৃদয় বৈশ্যই প্ৰায় মদ খাই পত্নীৰ সৈতে কাজিয়া কৰাৰ লগতে শাৰীৰিক নিৰ্যাতন চলাই আহিছিল। শনিবাৰে নিশাও পাৰ্টি কৰি গৈ মদৰ নিচাত মাতাল হৃদয় বৈশ্যই পত্নীৰ সৈতে লিপ্ত হৈছিল কাজিয়াত। লগতে নিচাসক্ত হৃদয় বৈশ্যই পত্নী কৰবী বৈশ্যক হাতুৰিৰে আক্ৰমণ কৰিবলৈ চেষ্টা চলায়। কিন্তু কৰবী বৈশ্যই স্বামী হৃদয়ক ঠেলি হাতুৰিটো কাঢ়ি আনি মূৰত আঘাত কৰে, যাৰ ফলত থিতাতে মৃত্যুক আঁকোৱালি লয় হৃদয় বৈশ্যই। পিছত ঘটনাৰ পিছত মুছলপুৰ আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিশাই মৃতদেহটো থানালৈ আনে আৰু হত্যাকাৰীক গ্ৰেপ্তাৰ কৰে। যোৱাকালি 31 ডিচেম্বৰ বুলি হয়তো আগতেও তেনেকুৱাকৈ খানা এনেকুৱা খাই থাকে, আমি গম পাওঁ অৱশ্যে খানা খোৱাটো। এনেকুৱা খানা চানা খাই পেলাই 11:30মান বজাত ঘৰত গৈছে। গৈয়ে তাত তিৰিটো অলপ আগৰ পৰাই অলপমান হেৰি হৈ আছিলে যে ইমান সদায় তেনেকুৱাকৈ হেৰি কৰি থাকে। তাৰপিছত সিদিনা অলপমান কাজিয়া লাগি মানে হৃদয় বৈশ্যৰ হাতত হাতুৰি এটা আছিল। হাতুৰিটো ক'ত পালে সেইটো ক'ব নোৱাৰোঁ, কিন্তু হাতুৰিটো আছিল লগত। হাতুৰিটি মাৰিব খুজিছিল ঘৈণাকে আৰু মানে ঢেকে দিছে গাত জোৰেদি। ঘৈণাকৰ এটা বলটো আছে তো, তাৰ অলপ খোৱা লোৱাৰ শক্তিটো অলপ কম আছিল বোধহয়, নিশ্চয় পৰি গ'ল বোলে। পৰি যায় এই হাতীটো মানে হাতত লৈ পেলাই মাথাত মাৰি দিছে। গিৰিয়েকৰ মাথাত মাৰি দিছে। সেই একো মাথাতে একেবাৰে মানে শেষ হৈ গৈছে সেইটোতে। নতুন বছৰৰ প্ৰথম দিনটোতে সমূহীয়াকৈ সংকল্পবদ্ধ হ'ল গহপুৰৰ গমৰিবাসী। অগ্নিক সাক্ষী কৰি শপত ল'লে ৰাইজে। কিন্তু কিহৰ বাবে শপত ল'লে গমৰিবাসীয়ে? বছৰটোৰ প্ৰথমটো দিনতে গহপুৰ গমিৰিত প্ৰকৃতিপ্ৰেমৰ সুন্দৰ নিদৰ্শন। অগ্নিক সাক্ষী কৰি ৰাইজে শপত ল'লে আৰু চৰাই মাৰিবলৈ নিদিয়ে। सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखात् भवेत्
ওম শান্তি শান্তি শান্তি। সুৰক্ষা দিব গমাৰি বিলৰ পক্ষীকুলক। ব্ৰহ্মপুত্ৰৰ পাৰৰ প্ৰায় ৩৫০০ বিঘা মাটি জুৰি গহপুৰৰ গমাৰিত আছে এখন বৃহৎ গমিৰি বিল। বিলখনত থলুৱা মাছ আৰু পৰিভ্ৰমী চৰাই কলৰেৰে এতিয়া মুখৰিত। পক্ষীৰ কলকলনিয়ে প্ৰকৃতিপ্ৰেমীক প্ৰশান্তি দিয়ে। দূৰ দূৰণিৰ পৰা পক্ষী প্ৰেমীয়ে বিলখনলৈ চৰাই চাবলৈ আহে। কিন্তু এচাম দুষ্ট প্ৰকৃতিৰ মানুহৰ বাবেই গমিৰি বিলত চৰাই হত্যাযজ্ঞ চলে প্ৰতিদিনে। এই বিলখনৰ পৰিভ্ৰমী চৰাই যাতে হত্যা কৰিব নোৱাৰে তাৰ বাবে গাঁৱৰ ৰাইজে ভগৱানক সাক্ষী কৰি এগছি চাকি জ্বলাই ললে শপত বাক্য। সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখভাগ্ ভৱেৎ। ওম শান্তি শান্তি শান্তি। বাৰ্ড হাণ্টিংটো বেন হৈছেই, চৰাই নামাৰে। মাজে মাজে মানুহে মাছটো ধৰা হৈ আছে আৰু ৰাইজে নিজে ভাবিছে যে আমি চৰাইৰ কাৰণে মাছো ধৰাটো আমি ত্যাগ কৰিম বুলি। আৰু আজি এনেই সংকল্প লৈছে যে আমি চৰাই নামাৰোঁ, গছ নেকাটো। মানুহৰ দায়িত্ব কি আছে? বন্যপ্ৰাণীক মানুহে সুৰক্ষা দিব লাগিব, প্ৰকৃতিক মানুহে সুৰক্ষা দিব লাগিব, গছক মানুহে সুৰক্ষা দিব লাগিব। আজি এই যি পক্ষী উদ্যানৰ কথা চিন্তা কৰিছে ইয়াৰ স্থানীয় ৰাইজে, গতিকে ভৱিষ্যতে ইয়াত এখন ভাল পক্ষী উদ্যান হওক। গমিৰিবাসীৰ উদ্যোগৰ শলাগ লৈছে সকলোৱে। গহপুৰৰ পৰা পলাশ ফুকন, নিউজ ১৮ অসম নৰ্থ ইষ্ট। আৰু বাতৰিত পুনৰ সময় হ'ল চমু বাণিজ্যিক বিৰতিৰ।